আমি 3 দিনীয়া কাৰ্যসূচী আগতে এদিনীয়া কাৰ্যসূচী পাতিছিলোঁতো গতিকে আজি ইয়াত এইটো 3 দিনীয়া কাৰ্যসূচী প্ৰথমৰ দিনাখনতো আমাৰ দেওনমোৱা অনুষ্ঠানটো আহিলে আৰু সেই দেওনমোৱা অনুষ্ঠানটো আমাৰ এটা আবুৰৰ বস্তু আৰু তাৰপিছতে যোৱাকালি এটা আমাৰ মূল পূজাটো হ'ল মূল পূজাটোৰ অৰ্থটো হৈছে যে বাইথৌ বা মানে 5 ই মানে শক্তি থ মানে অধিকাৰী অৰ্থাৎ বাইথৌ হ'ল আমাৰ সোণোৱাল কছাৰীসকলৰ বিশ্বাসত আমাৰ যিকেইটা 5টা শক্তি সেই 5টা শক্তি হৈছে আকাশ মাটি বায়ু পানী আৰু অগ্নি আৰু এই 5টা শক্তিৰ লগতে আমি চাৰিমুঠি জীৱ খ্ৰিং চাৰিমুঠি জীৱক আমি পূজা কৰোঁ সেইটোৱে হৈছে বাইথৌ পূজাৰ মূল বাইথৌবাদ আজি কি অনুষ্ঠান আজি এই অনুষ্ঠানটোত আমাৰ এটা আলোচনা চক্ৰ হৈছিলে এই আলোচনা চক্ৰটোত আমাৰ প্ৰশ্নোত্তৰ জানক বিশেষকৈ বাইথৌবাদৰ ওপৰত আৰু এই বাইথৌবাদৰ ওপৰতে আলোচনা এটা হৈছে আৰু আজিৰ দিনটোৱে আমাৰ আজি ইয়াৰ হুঁচৰিটো দেখিলে এই হুঁচৰি নকওঁ এইটো হুঁচৰিটো হ'ল মান্য অসমীয়া শব্দ আমাৰ শব্দটো হ'ল হাঁহচৰি হাঁহ মানে মাটি চৰি মানে কৰ্ষণ কৰা অৰ্থাৎ ভৰিৰে আমি কৰ্ষণ কৰোঁ কৰ্ষণ কৰি আমি খেতিৰ কাৰণে উপযোগী মাটি উৰ্বৰা কৰোঁ এয়া হ'ল হাঁহচৰি সেই হাঁহচৰি গীত আজি আমাৰ পৰাকৰম্ভণি আমাৰ বহাগ বিহুৰ আৰম্ভণি আৰু এই মঙলবাৰে বিহু বুধবাৰে উৰুকা আমাৰ এইটো আগৰ পৰম্পৰা আছিলে গতিকে সেই য'ত থান থাকে তাতে এইবিলাক য'ত বাইথৌ মন্দিৰ আছে বা গজাগুৰু থান তাতে সেইবিলাকৰ পৰা এইবিলাক উলিয়াই দিয়া হয় কিন্তু কালক্ৰমত এই বস্তুবিলাক হেৰাই গৈছিলে এইবিলাক আমি পুনৰ ধৰি মেলি অনা হৈছে আৰু ধৰি মেলি আনি গোটেই বস্তুবিলাক উলিয়াই আনি আমাৰ যিটো নিজৰ পৰম্পৰা যিটো বৈশিষ্ট্য যিটো সত্তা সেই সত্তাটো ধৰি ৰাখিবৰ কাৰণে এই পৰম্পৰাবিলাক আজি কৰি অনা হৈছে